নমস্কাৰ, আজি হৈছে 14 জুন। এই মুহূৰ্তত সন্ধিয়াৰ কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে। দিব লৈছোঁ সন্ধিয়াৰ প্ৰথমটো খবৰ। আধাৰ কাৰ্ডক লৈ ৰাজ্য চৰকাৰে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এতিয়াৰে পৰা 18 বছৰ ঊৰ্ধ্বৰ ব্যক্তি নাপাব আধাৰ কাৰ্ড। অনুপ্ৰৱেশকাৰীক ৰোধ কৰিবলৈ চৰকাৰে লৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অসমত এতিয়া 18 বছৰৰ ওপৰৰ ব্যক্তি নাপায় আধাৰ কাৰ্ড। প্ৰয়োজনত জিলা আয়ুক্তই চৰকাৰৰ অনুমোদন লৈহে প্ৰদান কৰিব আধাৰ কাৰ্ড। 2027 মাৰ্চ মাহলৈ ST আৰু চাহ জনজাতি লোকে 18 বছৰ ওপৰ হ'লে পাব আধাৰ কাৰ্ড। অবৈধ বাংলাদেশীয়ে অসমত যাতে আধাৰ কাৰ্ড ল'ব নোৱাৰে, তাৰ বাবে এই সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। ইয়াৰ পাছৰ খবৰ, পৃথিৱীত চন্দ্ৰ সূৰ্য থকালৈকে অসমত অসমীয়া ভাষা থাকিব। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কোনো মিয়া বাংলাদেশীয়ে অসমীয়া ভাষালৈ সংকট আনিব নোৱাৰে। লোকপিয়লত বাংলাদেশীয়ে কি ভাষা লিখে তেওঁলোকৰ কথা, কিন্তু লোকপিয়লত বাংলাদেশে মাতৃভাষা অসমীয়া লিখিব নালাগে। চন্দ্ৰ সূৰ্য থকালৈকে অসমত অসমীয়া ভাষা থাকিবই। ঘৰত বেলেগ ভাষা কৈ পিয়লত অসমীয়া লিখি দেখুৱাব নালাগে। লোকপিয়লত অসমীয়া লিখিলে বাংলাদেশী অসমীয়া হ'ব নোৱাৰে। ঘৰত বেলেগ ভাষা কৈ পিয়লত অসমীয়া লিখিব ঘৰত বেলেগ ভাষা কৈ পিয়লত অসমীয়া লিখি দেখুৱাব নালাগে। লোকপিয়লত অসমীয়া লিখিলে বাংলাদেশী অসমীয়া হ'ব নোৱাৰে। বাংলাদেশী ভুৱা অসমীয়া হৈ দেখুৱাব নালাগে। লাভ জেহাদ বাল্য বিবাহ বন্ধ কৰি দেখুৱাওক বাংলাদেশীয়ে। লোকপিয়লৰ ভাষা বিতৰ্কক লৈ এই মন্তব্য। লোকপিয়লৰ ভাষা বিতৰ্কক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে এই স্পষ্ট মত। আগবঢ়াইছোঁ আন এটা খবৰ। হাতত মাত্ৰ 15টা দিন, বেদখলকাৰী গতি নাই, চলিব বুলডোজাৰ। বেদখলকাৰীৰ বিৰুদ্ধে আৰম্ভ হৈছে হিমন্ত চৰকাৰৰ একশ্যন। মাজত মাত্ৰ 15টা দিনৰ সময়সীমা। বেদখলকাৰীক সময়সীমা বান্ধি দিলে স্থান খালী কৰাৰ বাবে। এইবাৰ লাহৰীঘাট মৈৰাবাৰীত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। PWD ৰাস্তাৰ দুই কাষে বেদখল কৰা সকললৈ জাননী জাৰি কৰা হৈছে। 15 দিনৰ ভিতৰত স্থান খালী নকৰিলে কৰা হ'ব উচ্ছেদ অভিযান। 15 দিনৰ সময়সীমা বান্ধি দিছে চক্ৰ বিষয়া কাৰ্যালয়। নগাঁও, বুঢ়াগাঁও, মৈৰাবাৰী, মৰিগাঁও PWD ৰাস্তাৰ দুয়োকাষে বেদখল। বেদখলমুক্ত কৰা জাননী জাৰি কৰিছে চক্ৰ বিষয়াৰ কাৰ্যালয়। দিব লৈছোঁ আন এটা খবৰ। ইমামক জয় শ্ৰীৰাম ধ্বনি দিবলৈ হেঁচা, বিপদত পৰিছে এগৰাকী হিন্দু যুৱক। মছজিদৰ ইমামক জয় শ্ৰীৰাম ধ্বনি দিবলৈ হেঁচা দি বিপদত পৰে হিন্দু যুৱকজন। 4-5জনীয়া যুৱকৰ দলে ঘেৰি ধৰি ভাবুকি দিছিল ইমামগৰাকীক। হাফিজ কাছাম নামৰ ইমামক অপদস্থ কৰিছিল হিন্দু যুৱকে। ইমামক ভাবুকি দি বিপদত পৰিছে হিন্দু যুৱক চিন্তু নামৰ যুৱকজনৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। দাখিলৰ পাছতেই ক্ষমা খুজিবলৈ বাধ্য হ'ল ভাবুকি দিয়া যুৱকজনে। সামাজিক মাধ্যমতো যথেষ্ট ভাইৰেল হৈ পৰিছিল মহাৰাষ্ট্ৰৰ এই ঘটনাটো। ইয়াৰ পাছৰ খবৰ, পূৰ্বতকৈ ক্ষমতা বৃদ্ধি হ'ব পঞ্চায়তৰ। ৰাজ্যৰ প্ৰতিখন পঞ্চায়তলৈ বৃহৎ পুঁজি ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে। প্ৰতিখন পঞ্চায়তে লাভ কৰিব 1 কোটিকৈ টকা। পূৰ্বতকৈ ক্ষমতা বৃদ্ধি পাব ৰাজ্যৰ পঞ্চায়তৰ। ৰাজ্য চৰকাৰে হাতত লৈছে নতুন আঁচনি। 1 জুলাইৰ পৰা অসমত ৰূপায়ণ কৰা হ'ব VBG ৰামজী আঁচনি। পঞ্চায়তৰ বাবে প্ৰস্তুত কৰা হ'ব নতুন গাইডলাইন। কেবিনেটত বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই মন্তব্য। দিব লৈছোঁ এটা ব্ৰেকিং নিউজ। ভাৰতীয় বায়ুসেনাৰ বিমানত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা। অৱতৰণৰ পাছতে বিস্ফোৰণ ভাৰতীয় বায়ুসেনাৰ বিমানৰ পাইলটৰ মৃত্যুৰ আশংকা প্ৰকাশ কৰা হৈছে। দুৰ্ঘটনাৰ সময়তে বিমানৰ পৰা ওলাব নোৱাৰিলে পাইলটে। বিমানখনত স্ক্ৰু মেম্বাৰ থকাৰো সন্দেহ কৰা হৈছে। হঠাৎ প্ৰচণ্ড শব্দৰে জ্বলি উঠিল বায়ুসেনাৰ AN-32 বিমানখন। যোৰহাটৰ ৰৰৈয়াত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে। কলা ধোঁৱাই ছানি ধৰিছে আকাশ। 43 স্কোৱাড্ৰন আছিল বিস্ফোৰিত বিমানখনত। বায়ুসেনাৰ সামগ্ৰী কঢ়িওৱাত ব্যৱহাৰ হৈছিল বিমানখন। অৱতৰণৰ পাছতে বিস্ফোৰণ ভাৰতীয় বায়ুসেনাৰ বিমানখন। আন এটা খবৰ, যোৰহাটৰ বিমান দুৰ্ঘটনাত শ্বহীদ হোৱা 5জন সেনাৰ পৰিচয় উদ্ধাৰ কৰা হৈছে। বায়ুসেনাৰ 5জন সেনা জোৱানে প্ৰাণ হেৰুৱালে ৰৰৈয়া বিমানবন্দৰত। স্কোৱাড্ৰন লিডাৰ প্ৰশান্ত সিং, ফ্লাইট লেফটেনেণ্ট শুভম কুমাৰ, ছাৰ্জেণ্ট জিতেন্দ্ৰ শৰ্মা, অগ্নিবীৰ বায়ু হেমাৰাম কুমাৱাত, অগ্নিবীৰ বায়ু ডেনিছ আলম শ্বহীদ এই দুৰ্ঘটনাত। বায়ুসেনাৰ AN-32 বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ শ্বহীদ হৈছে এই আটাইকেইগৰাকী বায়ুসেনা।
শ্বহীদ হোৱা এই 5জন জোৱানলৈ শ্ৰদ্ধাঞ্জলি প্ৰেৰণ কৰিছে ভাৰতীয় বায়ু সেনাই। দিবলৈ আন এটা খবৰ, অসমত 10 বছৰ GDPৰ তথ্য 2015 পৰা 16 বিত্তীয় বৰ্ষত 2,70,000 কোটি টকা, আনপিনে 2025 আৰু 26 বিত্তীয় বৰ্ষত 8,70,000 কোটি টকা। 2006 পৰা 16লৈ কেন্দ্ৰীয় চৰকাৰে অসমক পুঁজি দিছিল 1,70,000 কোটি আৰু 2016 পৰা 2024লৈ অসমক পুঁজি দিছে 5,50,000 কোটি টকা। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আগবঢ়াইছোঁ আন এটা খবৰ, সকলো বাণিজ্যিক জাহাজে শীঘ্ৰে আমেৰিকাৰ সামৰিক বাহিনী নিৰ্দেশ মানি চলিব লাগে, কিয়নো তেওঁলোকে হৰমুজ প্ৰণালীত শান্তি আৰু নিৰাপত্তা বজাই ৰাখিবলৈ চেষ্টা কৰি আছে। আমেৰিকাৰ অৱৰোধ উলংঘা আৰু ইৰাণত তেলৰ অবৈধ পৰিবহণ কোনো কাৰণতে সহ্য কৰা নহ'ব। ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে শুকুৰবাৰে আলোচনাত আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅ'ৰ এই মন্তব্য। আমেৰিকাৰ ষ্টেট ডিপাৰ্টমেণ্টৰ প্ৰিন্সিপাল উপ মুখ্যমন্ত্ৰী টমি পিগেটে বিবৃতিযোগে সদৰি কৰিছে এই কথা। দিবলৈছোঁ এটা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ খবৰ, 4 মাহৰ অন্তত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনি অন্তিম সৎকাৰৰ প্ৰস্তুতি আৰম্ভ। 4 জুলাইত ইৰাণৰ ৰাজধানী তেহৰাণত জানাজা শোভাযাত্ৰা আৰম্ভ হ'ব আৰু 9 জুলাইত কবৰ দিয়া হ'ব আয়াতুল্লাহ আলী খামেনিক। খামেনি অন্তিম যাত্ৰাত 2 কোটি মানুহৰ সমাগম হ'ব বুলি ইৰাণে ঘোষণা কৰিছে। দিবলৈছোঁ আন এটা খবৰ, চৰকাৰী বিদ্যালয় মধ্যাহ্ন ভোজনত ওলাইছে কেঁচু। শিক্ষাৰ্থী জীৱনক লৈ এতিয়া চৰম হেতালি খেলিছে ৰাজ্যৰ চৰকাৰী বিদ্যালয়। চৰকাৰী বিদ্যালয় মধ্যাহ্ন ভোজনত ওলাইছে কেঁচু। কেঁচু ওলোৱা খাদ্য গ্ৰহণ কৰি অসুস্থ হৈ পৰিল শিক্ষাৰ্থী। খাদ্য গ্ৰহণ কৰি বিদ্যালয়তে বমি কৰে শিক্ষাৰ্থীয়ে। হাইলাকান্দি হৰিচৰণ মহামায়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই ঘটনা সংঘটিত হৈছে। ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলত হাহাকাৰ অৱস্থা। আন এটা খবৰ, দুৰ্নীতি সহ্য নকৰে হিমন্ত চৰকাৰে, আপোনাৰ এটা মেছেজতে মন্ত্ৰীয়ে ল'ব একশ্যন মোডত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। কোনো চৰকাৰী কাম কৰিবলৈ এটকা বিচাৰিলেও জনাক মন্ত্ৰীক, টকা নহয় তামোল পাণ চাহৰ খৰচ বিচাৰিলেও খবৰ দিয়ক। অসমত দুৰ্নীতি সহ্য নকৰে হিমন্ত চৰকাৰে, আপোনাৰ এটা মেছেজতে হিমন্ত চৰকাৰৰ মন্ত্ৰীয়ে ল'ব একশ্যন। চৰকাৰী কাৰ্যালয়ত দুৰ্নীতি দেখিলে মন্ত্ৰী হোৱাটছএপত দিয়ক অভিযোগ। আপোনাৰ এটা অভিযোগতে একশ্যন ল'ব মন্ত্ৰী অশোক সিংহলে। দুৰ্নীতি দেখিলে অভিযোগ দিয়ক 9435048924 এই নম্বৰত। আমি কথা কমকৈ ক'ব লাগিব আৰু কাম বেছি কৰিব লাগিব। 9435048924 মোৰ নম্বৰ। দুৰ্নীতি দেখিলে মোক জনাব, এইদৰে মন্তব্য কৰিছে মন্ত্ৰী অশোক সিংহলে। কোনো অজুহাত দি কাম পেলাই থ'লে বিপদ হ'ব চৰকাৰী কৰ্মচাৰী। সাৰি নাযাব অজুহাত দি কাম পেলাই থোৱা কৰ্মচাৰী। ঘুচখোৰ দুৰ্নীতি কৰা কৰ্মচাৰী বাহিল বিপদ। দুৰ্নীতিমুক্ত অসম গঢ়াৰ বাবে সষ্টম হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। দিবলৈছোঁ আন এটা খবৰ, আকাশলংঘী মূল্যবৃদ্ধিয়ে ধৰিছে অসমক, মাত্ৰ 5 মাহতে 2% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ। ৰাষ্ট্ৰীয় গড় 1.19% বিপৰীতে চলিত বৰ্ষৰ প্ৰথম 5 মাহত অসমত মুদ্ৰাস্ফীতিৰ হাৰ 2%তকৈ অধিক বৃদ্ধি। অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যাৰ লগতে দেশৰ ভিতৰতে সৰ্বাধিক মুদ্ৰাস্ফীতিৰ সন্মুখীন হোৱা 3খন প্ৰধান ৰাজ্যৰ তালিকাত সোমাল অসম। সমগ্ৰ দেশজুৰি অভাৱনীয়ভাৱে দেখিবলৈ পোৱা মূল্যবৃদ্ধিৰ মাজতে SBI ৰিচাৰ্চৰ শেহতীয়া প্ৰতিবেদনে উদঙাইছে দেশৰ অৰ্থনৈতিক তথা GDP ব্যৱস্থাৰ উদ্বেগজনক তথ্য। প্ৰতিবেদন অনুসৰি 2026 চনৰ জানুৱাৰীৰ পৰা মে' মাহৰ ভিতৰত অসমত গ্ৰাহক মুদ্ৰাস্ফীতিৰ হাৰ 2%তকৈ অধিক বৃদ্ধি পাইছে। ইয়াৰ ফলত ভাৰতৰ প্ৰধান ৰাজ্যসমূহৰ ভিতৰতে অসমে আটাইতকৈ তীব্ৰ মুদ্ৰাস্ফীতিৰ সন্মুখীন হ'বলগীয়া হৈছে। উল্লেখযোগ্য যে এই সময়ছোৱাত সমগ্ৰ দেশত ৰাষ্ট্ৰীয় পৰ্যায়ৰ মুদ্ৰাস্ফীতিৰ গড় বৃদ্ধি হৈছে 1.19%, যাৰ তুলনাত অসমত এই বৃদ্ধিৰ হাৰ যথেষ্ট বেছি। প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি চলিত বৰ্ষত কেৱল অসম, অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যা এই 3খন প্ৰধান ৰাজ্যত মুদ্ৰাস্ফীতিৰ এনে তীব্ৰ বৃদ্ধি দেখিবলৈ পোৱা গৈছে। দেশৰ বেছিভাগ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত জানুৱাৰীৰ পৰা মে' মাহৰ ভিতৰত মুদ্ৰাস্ফীতিৰ হাৰ 2 পৰা 4%ৰ ভিতৰত সীমিত আছিল। দেশজুৰি ইন্ধনৰ মূল্য বৃদ্ধি আৰু ৰন্ধন গেছৰ সামান্য নাটনিৰ বাবে সামগ্ৰিকভাৱে উপভোক্তা মূল্য সূচাংক ভিত্তিত মুদ্ৰাস্ফীতি এপ্ৰিল মাহৰ 3.48%ৰ পৰা বৃদ্ধি পায় মে' মাহত 3.93% স্পৰ্শ কৰিছে। SBI ৰিচাৰ্চৰ তথ্যই দেশৰ বিভিন্ন অঞ্চলৰ মাজত থকা এই মুদ্ৰাস্ফীতিৰ তাৰতম্য স্পষ্টকৈ দাঙি ধৰিছে। দেশৰ 36খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত 12 পৰা 14খন অঞ্চলত মুদ্ৰাস্ফীতিৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ অধিক বুলি চিহ্নিত হৈছে। কৰ্ণাটক, তামিলনাডু, মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ দৰে কেইবাখনো গুৰুত্বপূৰ্ণ ৰাজ্যত এতিয়াও সৰ্বভাৰতীয় গড়তকৈ অধিক মুদ্ৰাস্ফীতি অব্যাহত আছে।
আনহাতে 2026 চনৰ জানুৱাৰী মাহৰে পৰা তেলেংগানা এই তালিকাৰ শীৰ্ষত আছে আৰু মে' মাহত ৰাজ্যখনত ইয়াৰ হাৰ আছিল 6.15%। অতিৰিক্ত ইন্ধন কৰ, গ্ৰাম্য মজুৰি বৃদ্ধি আৰু আমদানি কৰা সতেজ সামগ্ৰীৰ ভিতৰত নিৰ্ভৰশীলতাই তেলেংগানাক আটাইতকৈ বেছি প্ৰভাৱিত কৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ত মে' মাহত মুদ্ৰাস্ফীতি বৃদ্ধিৰ মূল কাৰক আছিল ইন্ধন আৰু ৰন্ধন গেছ। এপ্ৰিল মাহৰ তুলনাত মে' মাহত পৰিবহণ খণ্ডৰ মুদ্ৰাস্ফীতি 1.76 বেচিছ পইণ্ট বৃদ্ধি পাই 1.8% হৈছে। একেদৰে ৰন্ধন গেছৰ ওপৰত নিৰ্ভৰ কৰা ৰেষ্টুৰেণ্ট আৰু থকা মেলা সেৱাৰ খণ্ডত মুদ্ৰাস্ফীতি 154 বেচিছ পইণ্ট বৃদ্ধি পাই 5.7% হৈছে। ইয়াৰ উপৰি ৰূপৰ অলংকাৰে মূল মুদ্ৰাস্ফীতিলৈ 56 বেচিছ পইণ্ট আৰু সোণে 30 বেচিছ পইণ্ট অৰিহণা যোগাইছে। সোণ আৰু ৰূপৰ মূল্যৰ এনে মধ্যমীয়া বৃদ্ধিয়ে ব্যক্তিগত যত্ন বা পৰিচৰ্যাৰ সামগ্ৰীৰ শ্ৰেণীত প্ৰায় 80 বেচিছ পইণ্ট বৃদ্ধি আনিছে আৰু ৰন্ধন গেছৰ নাটনিৰ বাবে ৰন্ধা মাংস তথা জলপানৰ মূল্য বৃদ্ধি পাইছে।